সোণাপুৰত পৰিয়ালে বিচাৰিছে আমাৰ আপত্তি নাই সোণাপুৰত তেখেতৰ শ্মশান হওক আৰু তেখেতৰ বাবে তাত স্মৰণস্থলী হওক আমাৰ আপত্তি নাই কিন্তু জুবিন দাই যিহেতুকে এটা কথাই কৈ গৈছিল পলিটিক্স নকৰিবা বন্ধু গতিকে তাৰ ওচৰে পাজৰে যদি 5 ষ্টাৰ হোটেল হয় তেতিয়াহ'লে আপোনালোকে ৰাইজ ওলাই আহিব লাগিব মই আপোনালোকক ক'লোঁ তাৰ ওচৰে পাজৰে কোনো মন্ত্ৰী বিধায়কৰ যাতে পঞ্চতাৰকা হোটেল যাতে নহয় আপোনালোকে কিন্তু ওলাই আহিব লাগিব মই আজি আপোনালোকক ক'লোঁ আৰু যদিহে তাত পঞ্চতাৰকা হোটেল হয় তেতিয়াহ'লে আমি গম পাম যে গৰিমা বক কোনোবা মন্ত্ৰী বিধায়কে কাণত ফুচুলাই তাত সমাধি ক্ষেত্ৰ কৰাৰ কাৰণে চেষ্টা চলাইছে আপোনালোকে এই বস্তুখিনি অসমৰ ৰাইজক জনাব অসমৰ ৰাইজক জনোৱাটো দৰকাৰ কাৰণ জুবিন গাৰ্গ এজন ব্যক্তি নাছিল তেখেত আমাৰ অনুষ্ঠান আছিল আমাৰ অনুষ্ঠান ধ্বংস কৰাৰ কাৰণে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ ক'ত অধিকাৰ পালে জুবিন দাৰ এই বিচাৰ হ'ব লাগিব আৰু শ্যামকানু আৰু এই সিদ্ধাৰ্থ যাতে আৰু তাত যিকেইজন গৈছিল ব্যক্তি ডাঙৰ ডাঙৰ সাংবাদিক সেইবিলাকক কিন্তু অসমৰ ৰাইজে কিন্তু বয়কট কৰিব লাগে কাৰণ অসমৰ ডাঙৰ সাংবাদিক এজন তাত আছিল কিয় তেওঁ নাজানে কি কাৰণত নাজানে গতিকে এইবোৰ আপোনালোকে কিন্তু এইবোৰ বিষয়বোৰ উত্থাপন কৰিব আমি ৰাইজে আপোনালোকক যিমান ছাপোৰ্ট কৰিব লাগে কৰিম সাধাৰণ জনতা হিচাপে এইখিনি কথা কৈছোঁ আপোনালোকে মোৰ কথাখিনি আপোনালোকে ৰাখিব মোৰ এটাই কুৱেশ্যন যদি ৰাইজে ৰজা হয় আমাৰ কোনটো দাবী মানিছে জুবিন দাৰ ক্ষেত্ৰতে হওক বা আমাৰ আম আদমিৰ ক্ষেত্ৰতে হওক কোনটো দাবী মানিছে মই সেইটো চৰকাৰৰ ওচৰত কুৱেশ্যন কৰিব বিচাৰোঁ ৰাইজে ৰজা হয়নে নে আমি সঁচাকৈ সেয়ে হৈ আছোঁ আজিলৈকে জিৰ' হৈ আছোঁ আমাৰ কোনো কিন্তু ভেলুৱে নাই আমি আজিলৈকে যিমান দাবী কৰিছোঁ যিমান দাবী এনেকৈ ইমানতে ৰৈ গৈছে আৰু কালি সকলোৱে পাহৰি যাব কিন্তু ৰাইজে ৰজা নহয় আৰু এইবাৰ পিছত এইটো প্ৰতিপন্ন হ'ব যে ৰাইজ ৰজা নহয় যদি জুবিন দাই ন্যায় নাপায় যদি জুবিন দাৰ এই আচল ৰহস্যখিনি ফাদিল নহয় তেনেহ'লে ৰাইজে ন্যায় নাপায় তেনেহ'লে ইয়াত থকা সমগ্ৰবাসী ৰাইজে যিমান এতিয়া লাইন পাতি আছে ভাবি লওক মতা মানুহে খাৰু পিন্ধিব লাগিব চবে তেল মাৰিব লাগিব চবে যি পদ্ধতিত খালি টকা ঘটিব লাগে 2 নম্বৰী কৰি যি ধৰণে ছিষ্টেমত চলিব লাগে সেনেকৈ চলিব লাগিব কোনেও সত্যতা আৰু শুদ্ধতা জুবিন দাৰ নিচিনা সেয়া কোনেও সেই মানৱীয়তাখিনি জীয়াই নাথাকিব সেই যিখিনি মূল্যবোধ থাকে সেইখিনি জীয়াই নাথাকিব ৰজা নোহোৱা এখন ৰাজ্য আমি এতিয়া ৰজা নোহোৱাকৈ আৰু মই আৰম্ভ হৈ গ'ল মই এইখিনিতে সকলো নিউজ মিডিয়া আৰু লগতে আমাৰ ইয়াত থকা সকলো কণ্টেণ্ট ক্ৰিয়েটৰক এটা অনুৰোধ কৰিব বিচাৰিম মোৰ ফালৰ পৰা বৰ্তমান আমি দেখি আছোঁ বহুত বাহিৰৰ চেনেলত বা হওক দেখাই আছে যে এনেইতো বাৰু ইয়া আলী ছিংগাৰ বুলিয়ে জুবিন গাৰ্গক কৈ আছিলে যিটো বৰ্তমান হয়তো তেওঁলোকে উত্তৰটো পাইছে কাৰণ জুবিন দাৰ যিটো মৃত্যুৰ সময়ত তেওঁৰ আমি যিটো সমদল দেখিলোঁ বৰ্তমান ৱৰ্ল্ডৰ সেইটো 4 নম্বৰ জুবিন গাৰ্গে মৰাৰ সময়তো এটা বিশ্ব ৰেকৰ্ড কৰি থৈ গৈছে আৰু আজি মিডিয়াই এইটো কৈ আছে যে 4 নম্বৰ হৈছে কিন্তু ইণ্ডিয়াৰ এইটো 1 নম্বৰ সেইটো কিয় আপোনালোকে কৰিব পৰা নাই গতিকে আমি বিচাৰিম এইটো আমি সকলোৰে আগত যাতে লৈ যাওঁ তেতিয়া গম পাব হু ইজ জুবিন গাৰ্গ আৰু মই এটা কথা ক'ব বিচাৰোঁ যিহেতু ইণ্ডিয়াৰ 1 নম্বৰ গতিকে কিমান লাখ লাখ মানুহ একগোট হৈছে একেলগে সমবেত হৈছে আপোনালোকে ভাবিবও নোৱাৰে আৰু এই সাধাৰণ জনতাসকলক কৈছোঁ এতিয়া আমি ভিডিঅ' ক্ৰিয়েটৰ ওলাই আহিছোঁ বেলেগ দল সংগঠন আহিব শিল্পী সমাজো আহিছে বহুতে কিন্তু আমাৰ যে সাধাৰণ জনতাৰ হাতত পাৱাৰ আছে নহয় আপোনালোকে নবনাব পাৰে এনে ভিডিঅ' কিন্তু এতিয়া আপোনালোকে ঘৰৰ পৰাও এটাও যদি পোষ্ট লিখে আপোনালোকে টেগ কৰে সেই অথৰিটিত থকা মানুহসকলক এটা যদি ভিডিঅ' আপোনালোকে প্ৰস্তুত কৰে যে ন্যায় সোনকালে লাগে সেই গোটেই ব্যক্তিবোৰক তদন্তৰ আওতালৈ আনিব লাগে যোন আছিলে তাত জড়িত মই টিম মেম্বাৰ হয় মই নহয় এতিয়া বিভিন্নজনে ওলাই আহি কৈছে মইতো জড়িতই নাছিলোঁ অমুকত মই তমুকতহে আছিলোঁ সেইটো নহয় তাত থকা প্ৰতিজন ব্যক্তিকে তদন্তৰ আওতালৈ আনিব লাগে তেতিয়াহে আপোনালোকে সৰু কথাবোৰ পইণ্টবোৰ গম পাব ৰাইজে যে ৰজা সেইটো আমি প্ৰমাণ কৰিব লাগে আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ যে যি নৰ্থ ইষ্ট ফেষ্টিভেলে আমাৰ জুবিনক মাৰিছে সেই নৰ্থ ইষ্ট ফেষ্টিভেল আৰু এই বেনটো কালি জুবিন দা চিতা উঠাৰ আগতে বেন হ'ব লাগিব এইটো আমাৰ গোটেই ৰাইজৰ কাটৰ অনুৰোধ আমি ভাবি আছোঁ যে জুবিন দা অসমৰ ভিতৰত বহুত ধনী মানুহ কিন্তু জুবিন দা একমাত্ৰ মনৰহে ধনী আছিল তেখেতৰ কিমান টকা আছিল আমি সাধাৰণ ৰাইজে গম নাপাওঁ কিন্তু আমি আজি এটা কথাই গম পালোঁ যে জুবিন দাৰ সাধাৰণ ঘৰটো বনোৱাৰ কাৰণে তেখেতৰ ধন তেখেতে কিবা শ্ব'ৰুম হওক বা কিবা হওক এইবিলাক ফিটা কাটিব লগা অৱস্থা হৈছে গতিকে কি কাৰণত জুবিন দাৰ নিচিনা ব্যক্তি এজনক যাক নেকি আমি লগ পাৱাৰ কাৰণে সিদ্ধাৰ্থৰ নিচিনা
সিদ্ধাৰ্থৰ নিচিনা মেনেজাৰৰ দালালৰ নিচিনা মেনেজাৰে আমাক লগ পাব নিদিয়ে আৰু শ্যাম কানুৰ কথা কওঁ শ্যাম কানু যে ৰঙালীটো যে পাতিছে তেখেতৰ লগত মোৰ ব্যক্তিগতভাৱে আজি 4 বছৰৰ পৰা শত্ৰুতা আপোনালোকে মই ফেচবুকত তেখেতক কওঁ যে আপুনি অম্বুবাচীৰ সময়ত এই ৰঙালী উৎসৱটো কিয় পাতে ৰঙালী মানে কি ৰঙালী আমাৰ ৰঙালী বিহুৰ পৰা শব্দ হৈছে সৃষ্টি কৰিব আহিছে ৰঙালী বিহুৰ পৰা ৰঙালী শব্দৰ সৃষ্টি হৈছে গতিকে ৰঙালী বিহুৰ শব্দটো কাটি আনি ৰঙালী পাতাৰ অধিকাৰ ক'ত পালে শ্যাম কানু মহন্তই আৰু এটা কথা মই ক'ব বিচাৰিছোঁ শ্যাম কানু মহন্ত এফালে জুবিন গাৰ্গ ডাঙৰীয়া মৰ্গত আছে কিন্তু তেখেতৰ চশমাযোৰ আপোনালোকে চাইছে নে নাই আপোনালোকে এইবিলাক ৰাইজক উঠক যে চশমাযোৰ তেখেতৰ ইয়াতে আছিল গম পাইছে এই বস্তুবিলাক এটা বস্তু নোট কৰিব তেখেতসকলৰ যিমান কথা হৈ আছে নহয় এই গোটেই বস্তুবিলাক আপোনালোকে নোট কৰি অসমৰ ৰাইজক আপোনালোকে জনাব প্ৰথম কথা হৈছে অসমৰ এজন আগশাৰী সাংবাদিক সকলো সাংবাদিকৰ আগশাৰী সাংবাদিকে 8 ঘণ্টা আগতে যিটো মৃত্যু হৈছিলে তেখেতে অৱগত তেখেতে ছ'চিয়েল মিডিয়াত পিছত কৈছে কিয় 1 নম্বৰ 2 নম্বৰ কথা হ'ল এতিয়া যিবোৰ জুবিন গাৰ্গ ফেন্স ক্লাবৰ সম্পাদকে যিখিনি গাই আছে এই মানুহজন এই বিদায় বেলাত এইবিলাক কিয় আগতে কিয় কোৱা নাছিলে তেওঁলোকে যদি ইমান ডাঙৰ এখন কমিটি থাকোঁতে ডিষ্ট্ৰিক্ট মানুহ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এক্সিকিউটিভ বহাই তেওঁ দাদাৰ লগত আলোচনা কিয় নকৰিলে 2 3 নম্বৰতে হ'ল আমি শ্যাম কানু আৰু এই শেখৰ দালাল এই দালাল দুটা সিদ্ধাৰ্থ এই দালাল দুটাক আমি চবে টাৰ্গেট কৰি আছোঁ হয় তেহেঁতি দুখী তেহেঁতি মেইন তেহেঁতি প্ৰফেচনেল কিলাৰ কিন্তু তাতোতকৈ বেছি ডাঙৰ দুখী আছে ছিংগাপুৰ আছাম এছ'চিয়েশ্যনখন এইখিনি হৈছে মস্ত দালাল দাদাক মদ খুৱাই নৈত সাগৰত নমাবলৈ তেহেঁতি অধিকাৰ ক'ত পালে পাৰ্মিশ্যন ক'ত পালে তাত যিমানটো জানো সাগৰৰ পাৰ্মিশ্যন ল'ব লাগে ক'ত পাৰ্মিশ্যন পালে উইদাউট পাৰ্মিশ্যন তেওঁলোকে তাত গৈছে আৰু তেওঁলোকে পাৰ্মিশ্যন যদি আছে তেতিয়াহ'লে শ্ব' কৰক এইকেইটা মই অৱগত কৰিছোঁ আপোনালোকে এই বস্তুটো ৰাইজৰ মাজলৈ বিয়পাই দিয়ক আমাক ন্যায় লাগিবই আমাক ন্যায় লাগিবই সিদ্ধাৰ্থক আনি দিয়ক শ্যাম কানুক আনি দিয়ক সোনকালে বিচাৰ লাগে জুবিন গাৰ্গ অমৰ হওক পষ্টমৰ্টম হ'ব লাগে সকলো ৰাইজকে মই এটা বিশেষ অনুৰোধ কৰিব বিচাৰোঁ কালি জুবিন দাক অগ্নি দিয়াৰ পিছত কোনো তাতে পিছুৱাই নাযায় বৰ্তমান আপোনালোকে নিজে ভাবি যাওক ভাৰতৰ যিজন ৰাজ্যপাল আজি তোমাৰ হৈছে তেওঁ কোনো খা খবৰ নাই মানুহজন মৰিছে নে মাৰি পেলাইছে নে জীয়াই আছে তেওঁ যদি খা খবৰ নাই এতিয়া আমাৰ জুবিন দাৰ যে ন্যায়টো আমি পাম সেইটো আমি মানে চৰকাৰৰ পৰা টোটেলি আশা কৰিব নোৱাৰোঁ গতিকে আমি এতিয়া